ابوها خطبها نصيب من يدك شنو بتعطيها كف وهز جتفك حيل خليك شديد عطني رقصة الفريسة زيد عليها شوي عندي بيزة সো মুভিখন আমি চালোঁ আৰু চাই আমি কেফে এখনত বহিলোঁ তাতে কফি খালোঁ অলপমান চীজ কেক খালোঁ আৰু বিৰাট ভাল লাগিলে আৰু মুভিখনো বহুত দীঘল আছিলে চ' সেইখনেহতেও টাইম লাগিছে চ' আহি পাওঁতে পাওঁতে বহুত দেৰি হৈ গ'ল 7টাই বাজি গ'ল কিন্তু মুভিখন ইমান ভাল আছিলে ন ফুল পেচা ৱচুল মোৰ বহুত ভাল লাগিছে 1:15 পৰা আছিলে শ্ব' আৰু মুভিখন সেইখনতে 4:45 হৈ গ'ল মানে ফুল 3 hours 14 মিনিটৰ মানে শ্ব'টো আৰু ফুল পেচা ৱচুল মই এনেও এনেকুৱা স্পাই ইউনিভাৰ্ছ মানে সেইবোৰ নহয় আৰু পঠান জৱান টাইপ নহয় মানে এনেকুৱাবোৰ ফেমিলি মেন হওক বা ৰাজি হওক খুব ভাল পাইছিলোঁ আৰু এইখনো মানে বহুত ভাল লাগিল মোৰ আৰু স্পেচিয়েলি দ্য এক্টিং মানে চবেই ইমান ধুনীয়া এক্টিং কৰিছে অক্ষয় খান্না মানে মোৰ অক্ষয় খান্না মই এনেও ফেন আছিলোঁ আৰু বেছি ফেন হৈ গ'লোঁ আৰু মুভিখনত অক্ষয় খান্না হৈছে ভিলেন কিন্তু মানে হিৰোতকৈ বেছি অক্ষয় খান্নাক বেছি ভাল লাগিছে মানে মুখৰ এক্সপ্ৰেশ্যনে যিটো এক্টিং কৰে ডাইলগ নিদিয়াকৈ মাই গড মই মানি গ'লোঁ মানে তো পূৰা দিনটো সাৰ্থক বিৰাট ভাল লাগিলে মানে ফুল পেচা ৱচুল আপোনালোকে কোনোবাই নাইছে যদি প্লিজ চাই ল'ব হলত থকালৈকে বাকী আহি পালোঁ আহি পাই এতিয়া কাপোৰ চাপোৰ সলাওঁ বহুত টায়াৰ্ড হৈ গ'লোঁ বাকী ব্লগ কাইলৈ কণ্টিনিউ কৰিম চাই থাকিব ব্লগটো গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই আৰু এইটো হৈছে ছেটাৰডে ৰাতিপুৱা অলপমান লাহে ধীৰে উঠিছোঁ যিহেতু আজি কোনো ক'তো যাবলগীয়া নাই এওঁৰো অফিচ বন্ধ পক্ষীহঁতৰো স্কুল বন্ধ চ' মই 7:30 মানত এনেকৈ উঠি আহিছোঁ আহিয়ে ইমানেই ঠাণ্ডা লাগিছে বাহিৰৰ ৰ'দটো আছিলে মই বোলো অলপমান ৰ'দ লৈ লওঁ আৰু মানে আগবেলা আমাৰ আগফালে এই ৰাস্তাটোতে ৰ'দ পৰে মানে গাৰ্ডেনৰ ফালে ৰ'দ নাহে মানে আমাৰ ইষ্ট ছাইডটো আমাৰ ৰাইট ছাইডে আছে চ' তেনেকৈ ৰ'দটো আহে তাৰপিছত মই বোলো অকণমান ফুলৰ পুলিখিনিও চাওঁ আৰু ৰাতিপুৱা সময়ত এইখিনি ৰ'দ লৈ বিৰাট ভাল লাগে ঠাণ্ডা দিনত তাৰপিছত আজি যিহেতু শনিবাৰ আৰু কোনো ক'তো যাবলগীয়াও নাই মই বোলো আজি ব্ৰেকফাষ্টটো অলপমান স্পেচিয়েল বনাওঁ স্পেচিয়েল মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আলু পৰাঠা খোৱা নাই মানে যিকোনো পৰাঠা একো খোৱাই নাই তেনেকৈ তো আলু পৰাঠা খাই মই খুব ভাল পাওঁ আৰু এওঁ খুব ভাল পায় অৱশ্যে পক্ষীপাৰীয়ে নাখায় চ' মই আমাৰ দুজনৰ কাৰণে আজি আলু পৰাঠা বনাওঁ আৰু আলু পৰাঠাৰ কাৰণে প্ৰথম আলুখিনি আটাখিনি মঠি লৈছোঁহি আৰু পৰাঠাৰ আটা মানে মঠিবৰ কাৰণে একদম ছফ্টকৈ মঠিব লাগে যাতে পৰাঠাটো মানে ভাঙি নাযায় ষ্টাফ কৰিব পাৰি আৰু ষ্টাফ পৰাঠা বনাবলৈও অলপমান দিগদাৰী হৈ যায় মানে ফাটি যায় পৰাঠাখন চ' তাৰ কাৰণে মানে একদম প্ৰথম টিপটো হ'ল যে আটাখিনি ভালকৈ ছফ্টকৈ অকণমান লগাব লাগে মানে মাৰিব লাগে লুচি আটা যেনেকৈ আমি মঠো বহুত টানকৈ তেনেকৈ নহয় বহুত মানে কি কয় একদম ছফ্ট কৰিব লাগে আটাটো তাৰপিছত আলুখিনিও বইল কৰি ৰাখিছিলোঁ এইখিনিও প্ৰথমতে মানে মেছাৰটো সহায়েৰে মেছ কৰি লৈছোঁ নতুন আলু যিহেতু আলুবিলাক টান হয় চ' ভালকৈ মানে বইল কৰি পেলাই তাৰপিছত তাতে মই অলপমান ধনিয়া অলপমান জলকীয়া কটা জলকীয়া ইয়াতে পিঁয়াজ দিয়া নাই মই অলপমান নিমখ অলপমান ধনিয়া পাউডাৰ যিটো মই ঘৰতে কৰি থৈছিলোঁ আৰু অলপমান জিৰা পাউডাৰ আৰু ইয়াতে মই দিছোঁ অলপমান আমচুৰ পাউডাৰ আৰু কটা মানে ধনিয়াখিনি অলপমান বেছিকৈ দিছোঁ যাতে ধনিয়া ফ্লেভাৰটো ভালকৈ আহে ইয়াতে অলপমান আদাও মিহি মিহিকৈ কাটি দিব পাৰি মই অৱশ্যে নকৰিলোঁ তাৰপিছত ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি পেলাই মই মানে যিমানকেইটা মানে বল হয় ছেইম চাইজৰ এনেকৈ বল নিচিনা কৰি লৈছোঁ যাতে মই পিছত মানে বেলিবলৈ ইজি হৈ যায় চ' মানে মেছাৰটোদি মেছ কৰাৰ পিছতো অলপ অলপ টুকুৰা টুকুৰা থাকি যায় সেইখিনি আঙুলিটোৱে লৈ লৈ ভাঙি ভাঙি দিছোঁ যাতে মানে টুকুৰা নাথাকক কাৰণ টুকুৰা থাকিলে পৰাঠাটো ফাটি যোৱাৰ চান্স থাকে তাৰপিছত এনেকৈ মই হাতত মানে হাতেৰে আন্দাজ কৰি পেলাই ছেইম চাইজৰ মই বল বনাই লৈছোঁ আৰু পাস্তা বনিলে আৰু আটাও মই সেইখিনি জোখৰে আছিলে বাৰু মোৰ চ' যিমানখিনি আটা আছিলে যিমানখিনি আলু আছিলে সেইখিনি দি পেলাই ডাঙৰ ডাঙৰ 5টা আলু পৰাঠা বনিছে যোনটো আমি আগবেলা শেষ কৰিব নোৱাৰিলোঁ আকৌ পিছবেলালৈও থৈ দিছোঁ স্নেক্সতো আজি আলু পৰাঠাই খাইছোঁ তাৰপিছত টাৱাখন পাতি লৈছোঁ টাৱাখন পাতি ভালকৈ মানে বেলি লৈছোঁ আৰু এইফালে গাখীৰ চাহো পাতি থৈছোঁ মানে পৰাঠা চৰাঠা বা যিকোনো স্পেচিয়েল ব্ৰেকফাষ্ট বনালে মই গাখীৰ চাহ বনাওঁ ৰাতিপুৱা নহ'লেতো আমি ৰাতিপুৱা লাল চাহেই খাওঁ
আৰু এয়া দেখিছেনে ষ্টাফিংখিনি যিহেতু বেছি চ' তেনেকেই মই পাৰাঠা খাই ভাল পাওঁ আৰু অলপমান যেতিয়া মাজে মাজৰ পৰা অলপমান ফাটি যায় পাৰাঠাটো তেতিয়া আৰু বেছি আলুখিনি যেতিয়া মানে ফ্ৰাই হৈ যায় সেই ঘিত তেতিয়া সেই তাৰ টেষ্টটো আৰু বেছি আহে চ' এনেকৈ অলপমান ডাঙৰকৈ অলপ পাতলাকৈ মই পাৰাঠাটো বেলি লৈছোঁ খুব শকত কৰি থোৱা নাই নহ'লে পাৰাঠাটো ভিতৰৰ পৰা সিজোতে বহুত সময় লাগে তাৰপিছত ধুনীয়াকৈ টাৱাখনত দি দিছোঁ আৰু দুইফালে ঘি লগাই পৰাঠা মই সদায় মানে ঘিতে বনাওঁ মই কেতিয়াও তেলৰ ব্যৱহাৰ নকৰোঁ চ' দুইফালে ভালকৈ ঘি লগাই পৰাঠাটো মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ টাৱাতে আৰু মানে যেতিয়াই পৰাঠা বনাওঁ নহয় অলৰেডি পৰাঠাটো আনহেল্ডি হৈয়ে যায়গৈ আৰু সেইটো কাৰণে মই ইণ্ডালজ কৰিম যেতিয়া মই ভালকৈ ঘি লগাওঁ যাতে তাৰ টেষ্টটো ভাল আহে চ' এবাৰেই খাম বহুত দিনৰ মূৰত কিন্তু মই ভালকৈ খাওঁ চ' এনেকৈ গোটেই 5টা পৰাঠা মই বনাই ল'লোঁ আৰু আজিকালি ঠাণ্ডা দিন যিহেতু হৈছে চাহটো একেবাৰে কাপত মানে বাকী খাব নোৱাৰি চ' সেইকাৰণে চাহটো যেতিয়া মোৰ হৈ গ'ল নহয় মই ধুনীয়াকৈ কেটলি এটাত চাহটো উলিয়াই লৈছোঁ কাৰণ তেতিয়া মানে ধুনীয়াকৈ যেতিয়াই আমাৰ খাব মন যায় অলপমান গৰমো কৰি ল'ব পাৰি একো প্ৰব্লেম নাথাকে চ' সেইটো কাৰণে আৰু মই মানে মোৰ ব্ৰেকফাষ্টৰ লগত চাহ খাই ভাল পাওঁ আৰু মোৰ হাজবেণ্ডে মানে ব্ৰেকফাষ্ট খাই উঠি চাহ খাই ভাল পায় চ' সেইটো কাৰণে মই বোলো নাই কেটলিত উলিয়াই লোৱাই ভাল হ'ব নহ'লে বাৰে বাৰে আকৌ কিটচেনত আহি থাকিব লাগে আকৌ বাকিব লাগে আৰু চাহখিনিও বিৰাটেই টেষ্টি বনিছে মানে গাখীৰ চাহ এনেই মই মানে কমেই বনাওঁ কিন্তু যেতিয়া বনাওঁ একদম ভালকৈ বনাওঁ ধুনীয়াকৈ মানে ইলাইচি আদা দালচেনি এইবিলাক দি পেলাই মানে একদম মছলা দি টাইপ চ' চাহটো খায়ে ভাল লাগে আৰু যেতিয়া চাহটো গোন্ধ ওলাইছে নহয় মোৰ খাওঁ খাওঁ লাগিয়ে গৈছে তাৰপিছত মই ভাবিলোঁ একেবাৰে পৰাঠাখিনি গোটেইখিনি বনাই লওঁ বনাই একেলগে খাবলৈ বহিম তাৰপিছতে এফালে চাহটো এনেকৈ বাকী কেটলিটোত থৈ দিছোঁ যেতিয়া একদম খোৱা সময় হ'ব তেতিয়া অলপমান গৰম কৰি ল'ম আৰু এইফালে দেখিছেনে পৰাঠাবিলাক ইমান ডাঙৰ পাতলা পৰাঠা আৰু ইমান ধুনীয়াকৈ ফুলি গৈছে আৰু ইমান ধুনীয়াকৈ মানে ফ্ৰাই হৈ গৈছে মই যেতিয়া ব্লগটো এডিট কৰি আছোঁ নহয় তেতিয়া মোৰ আকৌ খাব মন গৈছে পৰাঠাখিনি সঁচাকৈ বহুত টেষ্টি বনিছিলে আৰু লগত মই তাৰ লগত খাবলৈ এওঁতো মানে চচ বা এনেকুৱা যিকোনো মিঠা বস্তুৰ লগত খাই দিয়ে মই কিন্তু আচাৰ হ'লে মই বেছি ভাল পাওঁ আৰু মোৰ যোনটো মিঠা আচাৰ আছিলে জলফাই সেইটো বিৰাট ভাল বনিছে চ' সেইটো লগতে খাব লৈছোঁ আৰু খাব লওঁতে পৰাঠাটো একদম গৰম হৈ আছে মোৰ চিঙোতে অলপমান হাতখনত লাগিছে মানে কিন্তু গৰম এনেকৈ ঠাণ্ডা দিনত পৰাঠা খাই খুব ভাল লাগে আৰু বিৰাট ছেটিছফাইং ব্ৰেকফাষ্ট মানে এসপ্তাহৰ কাৰণে আৰু মনটো ভৰি গ'ল আৰু এসপ্তাহ এতিয়া মই যিকোনো ব্ৰেকফাষ্ট খালেও হ'ব চ' মাজে মাজে এনেকৈ ইণ্ডালজ কৰিবও লাগে নিজক ইমানো ডিপ্ৰাইভ কৰি ৰাখিব নালাগে তাৰপিছত আপোনালোকে জানে ডিচেম্বৰৰ লাষ্টৰ পিনে মোৰ থাকে কথকৰ থিয়ৰী এক্সাম মই এইবাৰ ইহঁতৰ পৰীক্ষা আছিলে কাৰণে নিজেই মানে পঢ়া হোৱাই নাই মোৰ চ' আজি ভাবিলোঁ অলপমান নোটছকে প্ৰিপেয়াৰ কৰি থওঁ তাৰমানে আমাৰ এখন কিতাপ আছে কথকৰ আৰু প্লাছ মানে আৰু কিতাপৰ বাহিৰেও কিছুমান টপিক আহে যিবিলাক গ্ৰুপত দি দিয়ে আমাৰ টিচাৰগৰাকীয়ে চ' মই বোলো সেইখিনি মই এটলিষ্ট বহীত লিখি থওঁ যাতে মোৰ পঢ়িবলৈ ইজি হ'ব আৰু আজি যিহেতু শনিবাৰ মোৰ কথক ক্লাছটো আছে চ' গা চা ধুই একেবাৰে মই মানে আনাৰকলি এটাই পিন্ধি লৈছোঁ কাৰণ কথক ক্লাছটো কৰিব লাগিব আৰু ওপৰত গৈছোঁ এনেকৈ ওপৰত গা চা ধুই ওপৰত ৰ'দ ল'বলৈ ভাল লাগে ওপৰখনতে আমাৰ ৰ'দ ধুনীয়া পৰি থাকে তাৰপিছত মই অলপ সময়ৰ কাৰণে বুটিকেও গুচি গ'লোঁ আগবেলা সেয়া মানে শ্বুট নকৰিলোঁ আৰু তাতে গৈ কিছুমান কাম আছিলে সেইটো কাৰণে কৰি আহিলোঁ আহি মই তাৰপিছতে কথক ক্লাছৰ কাৰণে প্ৰিপেয়াৰ হৈছোঁ প্ৰথমতে ভাবিলোঁ ঘুঙুৰুটো মোজাৰ ওপৰতে পিন্ধি লোৱা তাৰপিছত ভাবিলোঁ নাই মোজা পিন্ধি পেলাই ডান্স কৰিবলৈ দিগদাৰী হ'ব কিন্তু বহুত বেছিয়ে ঠাণ্ডা মানে ঘৰৰ ভিতৰত বহুত ঠাণ্ডা লাগে তাৰপিছতে মই ক্লাছ কৰিমেই যেতিয়া গৰম লাগিয়ে যাব তাৰপিছত মোজাটো খুলি মই ঘুঙুৰু পিন্ধি লৈছোঁ ইতিমধ্যে মোৰ ক্লাছ ষ্টাৰ্টেই হৈ গ'ল তাৰপিছতে কথক ক্লাছ কৰিলোঁ পূৰা 1.5 ঘণ্টামানৰ ক্লাছ থাকে মোৰ
তাৰপিছত এইটো এটা মোৰ কাপোৰ আনি থোৱা আছিলে ফেব কিউৰেটৰ পৰা মানে অনলাইন আৰু মই স্কাৰ্ট বনাম বুলিয়ে আনিছিলোঁ তাৰপিছত মই বোলো স্কাৰ্টটো বনাই লওঁ কাৰণ মোৰ পিন্ধিব মন গৈছে এইটো বহুত দিনৰ পৰা এনেকৈয়ে পৰি আছিলে মই চ' আজি অলপমান টাইম পাইছোঁ নিজৰ কাৰণে চ' অলপমান বনাই লওঁ গুড মৰ্ণিং আজি হৈছে ছানডে আৰু আজি একচুৱেলি আমি আমাৰ ফেমিলিটো জাষ্ট পিকনিক যোৱা কথা ভাবিলোঁ চ' মই ৰাতিপুৱা এয়া চাওক চিকেন বনালোঁ আৰু ভাত জাষ্ট মেনুটো আমাৰ সিমানেই হ'ব এতিয়া চেণ্ডউইচ আমি চবেই খালোঁ ৰাতিপুৱা ব্ৰেকফাষ্টত জাষ্ট পক্ষীৰ কাৰণে বনাই আছোঁ তাৰপিছত আমি ৰেডি হৈ পেলাই পিকনিক যাম আপোনালোককো লৈ যাম চাই থাকিব ব্লগটো অলমষ্ট পেকিং হৈছেগৈ আৰু মোৰ চাহ ভৰালোঁ ইয়াতে চিকেন ভৰালোঁ বইল এগছ আছে এইবিলাক অলপ ডিছপ'জেবল লৈছোঁ ভাত পাতিছোঁ ভাতটো ভৰাম অলমষ্ট হৈ গৈছে আৰু সেইটো তাৰপিছত বস্তু যি লাগে আমি চব পেক কৰিলোঁ পেক কৰি পেলাই আমি যাব ওলালোঁ আৰু কালি যে মই স্কাৰ্টখন বনাইছিলোঁ সেইখনেই পিন্ধিছোঁ এয়া তাৰপিছত আমাৰ ওলাওঁতে অৱশ্যে টাইম হৈ গ'ল মই একচুৱেলি ভাবিছিলোঁ ৰাতিপুৱা সোনকালে ওলাই যাম ব্ৰেকফাষ্টটো লৈ যাম তাতে কিন্তু একচুৱেলি ল'ৰা ছোৱালীৰ লগত অলপ মানে হৈয়ে যায় টাইমৰ আৰু ৰাতিপুৱা উঠি আকৌ লাঞ্চো বনাব লগা হ'ল চ' সেইকাৰণে মই ভাবিলোঁ ব্ৰেকফাষ্টটো ঘৰতে খাই যাওঁ লাঞ্চটোহে তাত গৈ খামগৈ আৰু আমি গৈ আছিলোঁ কয়লামাটি ৱাটাৰফল বহুত দিনৰ পৰা শুনি আছিলোঁ যে ৱাটাৰফলটো বিৰাট ধুনীয়া তো যাবলৈ মন গৈ আছিলে মই সিহঁতকো লগ ধৰিতে মানে সিহঁতেও এক্সাইটেড যে মামা যাওঁ ব'লা অৱশ্যে ইমান দেৰি লাগিব বুলি ভবা নাছিলোঁ আমাৰ অলমষ্ট মানে 1:15 মিনিট লাগিছে আমাৰ তাৰ পৰা আৰু আমি এনেকৈ ভিতৰৰ ৰাস্তা দি গৈ আছিলোঁ আৰু ৱাটাৰফলটো আছে চিলনীজানত আমি থাকোঁ নুমলীগড়ত আৰু গৈ ফাইনেলি আমি কাৰ্বি আংলং সোমালোগৈ আৰু চাওকচোন সোমাই ইমান ধুনীয়া মানে পাহাৰ আৰু গুগল মেপতে আমি চাই গৈ আছিলোঁ লোকেশ্যনটো চ' মানে ৱাটাৰফলটোৰ এটলিষ্ট আমি চাইনবোৰ্ডটো দেখা পালোঁ আৰু চাইনবোৰ্ডটো দেখি আমি সোমাই গৈ আছোঁ ভাল লাগিছে যে এটলিষ্ট পালোঁহি কিন্তু তাৰপিছতো আমি বহুত সময় সোমাই যাব লগা হৈছে আৰু সোমাই যাওঁতেই ৰাস্তাতে ইমান ধুনীয়া এটা চাৰ্চ দেখিলোঁ মই ব্লগমান ৰেকৰ্ড কৰি লৈ যাওঁ তাৰপিছত আমি গৈ পেলাই সেইটো জেগা পালোঁ য'ত চবেই মানে গাড়ী পাৰ্ক কৰি থৈছে আমি ভাবিছোঁ কোনো মানুহ নাথাকিব নেকি কিন্তু আছিল মানুহ গাড়ী পাৰ্ক কৰি থোৱা তাতে এণ্ট্ৰি ফিজ লৈ লয় এণ্ট্ৰি ফিজৰ পৰা আকৌ এনেকৈ ট্ৰেইল আছে 5 মিনিটমান খোজকাঢ়িব লাগে কিন্তু 5 মিনিট খোজকাঢ়োতে মজা ওলাই যায় ট্ৰেইলটো ওখ চাপৰ এবাৰ উঠিব লাগে এবাৰ নামিব লাগে আৰু এনেকুৱা সৰু এটা ট্ৰেইল আৰু তাতে মানে খোজকাঢ়িয়ে যাব পাৰি আৰু আমি বস্তু আমাৰ বহুত আছিলে চ' আমি চবেই হাতে বস্তু লৈ লৈছোঁ আৰু ট্ৰেইলটো মাজে এনেকৈ চাওকচোন বাঁহৰ গছবোৰ ইফালে পৰি মানে একদম কেনপি নিচিনা বনাই থৈছে চ' খুব বেছি তাৰমানে ৰ'দ আমি পোৱা নাই কিন্তু ভাগৰ পূৰা লাগিছে এনেকুৱা এক্সপিৰিয়েঞ্চো ল'ব লাগে Oh my god! ৱাটাৰফলটোকো টেষ্ট কৰাইছে You evil! না ভালকে কেনেকুৱা লাগিছে গুড চ' আমি তাতে গৈ ইমান ভাল পালোঁ নহয় তাতে মানে মানুহ বহুত কম আছিলে পিকনিক স্পটবোৰ যেনেকৈ বহুত বেছি মানুহ থাকে এনেকুৱা ভিৰ নাছিলে চ' আমি শান্তিৰে বহিব পাৰিছোঁ ডাঙৰ শিল এটাত আমি এনেকৈ পিকনিক মেটখন পাৰি পেলাই আৰু যিহেতু ৰ'দো বেছি নাছিলে ছাঁ আছিলে চ' পৰিৱেশটো বহুত ভাল হৈ আছিলে মানে পিকনিক খাবলগীয়া আৰু আমি কেইটাই মানে বহুত তাতে এনজয় কৰিলোঁ পক্ষী পৰিও বহুত এনজয় কৰিলে মই ভাবিছিলোঁ সিহঁতি ভাগৰ লাগিব নেকি কিন্তু নাই সিহঁতে এনজয় কৰিছে প্ৰথম আহি ভাবিছিলোঁ ভাল একদমেই নালাগিব ইয়াতে কাৰণ ইমান মানে পাথৰ বাট এতিয়া বহি এটা জেগাত আমি বহি ল'লোঁ ইমান ভাল লাগিছে এতিয়া একাপ চাহ খাইছোঁ তাৰপিছত আমি লাঞ্চ কৰিম আৰু বেছি দেৰি ইয়াতে নাথাকোঁ গুচিয়ে যাম কিন্তু মানে ৱাৰ্ড থিয়েটাৰ ইমান কষ্ট কৰি অহা হয়নে পক্ষী হয় নাই ভাল লাগিছে
তো অলপ চাহ স্নেক্স খোৱাৰ পিছতে আমি লাঞ্চো খালোঁ, যোনটো মই বনাই নিছিলোঁ, ভাত আৰু চিকেন, আৰু ইমান ভাল লাগিছে তাতে খাই পেলাই। তাৰপিছত ঘূৰি আহোঁতেও চাওকচোন ট্ৰেইলটোত মানে পাহাৰবিলাক ইমান ধুনীয়া লাগিছে। আৰু এনেকৈ মানে আমি যেতিয়া একেলগে ফেমিলি ওলাই যাওঁ নহয়, বহুত বেছিয়ে ভাল লাগে। মানে দিনটো ঘৰত থাকোঁতে ইমান প্ৰডাক্টিভ নালাগে, কিন্তু যেতিয়া ওলাই গ'লোঁ আমি একেলগে খোজ কাঢ়িলোঁ, একেলগে তাতে বহিলোঁ, বহুত ভাল লাগিল। তাৰপিছত এয়া আহি ৰাতি মই নিজৰ ডিনাৰটো আজিকালি সোনকালে খাওঁ যে, চ' ফটাফট মই বোলো শুকান ৰুটি কেইটামান বনাই লওঁ এনেকৈ ফুলাই ফুলাই। চ' যোনখিনি চিকেন আছিলে, চিকেনো অলপমান বাছিলে দিনৰ, চিকেনৰ গ্ৰেভিৰ লগতে মই ৰুটি খালোঁ মানে ডিনাৰটো। তাৰপিছত এয়াতো মই 7টা বজাতে ডিনাৰ কৰিছোঁ, বাকী আটাখিনি থৈ দিছোঁ, মই যেতিয়া হাজবেণ্ডে খাব তেতিয়া তেওঁক বনাই দিম গৰম গৰম এনেকৈ। তাৰপিছতে এয়া মোৰ ডিনাৰ হ'ল। অলপমান আমলখি আচাৰ লৈছোঁ, তাৰপিছতে ডিনাৰ যোনটো চিকেন আছিলে সেয়া লৈছোঁ। তাৰপিছতে মোৰ ডিনাৰ কৰি হৈ গ'ল। আৰু মূৰটো খুব বেছি বিষাইছিলে চাইনাছৰ কাৰণে, চ' অলপমান ষ্টিম ল'লোঁ, ষ্টিম লৈ অলপমান ৰেষ্টেই কৰিলোঁ আৰু, কাৰণ দিনটো আজি বহুত বেছিয়ে তাৰমানে ভাগৰতে গ'লগৈ। আৰু বাকী ভ্লগটো ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ ভ্লগটো চাই আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই ফৰ নাও গাইজ।